বন্ধুসকল, মই শ্ৰী জয়ন্ত বৰুৱা। আপোনালোকক আমাৰ ইউটিউব চেনেল শিক্ষামূলক চেনেললৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি আমি হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12ৰ পলিটিকেল ছায়েন্সৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় আন্তঃৰাষ্ট্ৰীয় সংগঠন সম্পূৰ্ণ সহজ ভাষাত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষাৰ বাবে এই অধ্যায়টোৰ যথেষ্ট গুৰুত্ব আছে, গতিকে সম্পূৰ্ণ ভিডিঅ'টো মনোযোগেৰে চাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে এটা সহজ প্ৰশ্ন আমি জানি ল'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় সংগঠন কি? এখন দেশ অকলশৰীয়াকৈ বিশ্বৰ সকলো সমস্যা সমাধান কৰিব পাৰিনে? আমি উত্তৰটো সহজ অৰ্থত আমি ক'ব পাৰোঁ যে উত্তৰটো হৈছে নোৱাৰে। কাৰণ যুদ্ধ আৰু সন্ত্ৰাসবাদ, জলবায়ু পৰিৱৰ্তন, মহামাৰী, দৰিদ্ৰতা, অৰ্থনৈতিক সংকট আদি সমস্যাই কেৱল এখন দেশৰে নহয়, সমগ্ৰ বিশ্বৰে। সেইবাবে পৃথিৱীৰ বিভিন্ন দেশ একেলগে সহযোগিতাৰ কৰাৰ উদ্দেশ্যে কিছুমান সংগঠন গঠন কৰিছে। এই সংগঠনবোৰকে আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ক'ব পাৰোঁ। বিশ্বৰ বিভিন্ন স্বাধীন দেশৰ মাজত শান্তি, সহযোগিতা, উন্নয়ন আৰু নিৰাপত্তা স্থাপনৰ উদ্দেশ্যে গঠন কৰা সংগঠনক আমি আন্তঃৰাষ্ট্ৰীয় সংগঠন বোলা হয়। বিশ্বজুৰি আমি জানো যে 1914 চনত প্ৰথম মহাসমৰ হৈছিল আৰু প্ৰথম মহাসমৰ অন্ত কৰাৰ পিছতে 1920 চনত প্ৰথম এটা আন্তৰ্জাতিক সংগঠন জাতিসংঘৰ গঠন হৈছিল। আৰু যেতিয়া জাতিসংঘৰ বিফল হৈছিল, দ্বিতীয় মহাযুদ্ধৰ সূচনা হৈছিল। আৰু দ্বিতীয় মহাযুদ্ধৰ পৰিসমাপ্তিৰ পিছতেই 1945 চনতে ৰাষ্ট্ৰসংঘৰ গঠন কৰিছিল। আৰু এই যে ৰাষ্ট্ৰসংঘ, জাতিসংঘৰ এই আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংগঠন আছে, ইয়াৰ মূল উদ্দেশ্যবিলাক কি আছে? আমি জানো যে প্ৰথমতে ইয়াৰ উদ্দেশ্য হৈছে বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতিষ্ঠা কৰা, যুদ্ধ প্ৰতিৰোধ কৰা, দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ বৃদ্ধি কৰা, অৰ্থনৈতিক উন্নয়নত সহায় কৰা, মানৱ অধিকাৰ সুৰক্ষিত কৰা, শিক্ষা, স্বাস্থ্য আৰু বিজ্ঞানৰ উন্নয়ন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা। এতিয়া আমি গম পালোঁ যে 1945 চনত ৰাষ্ট্ৰসংঘৰ গঠন কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠনটোৱে হৈছে ৰাষ্ট্ৰসংঘ, আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিল 24 অক্টোবৰ 1945 চনত। আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে নিউয়ৰ্ক চহৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত, আৰু ইয়াৰ বৰ্তমান সদস্যৰ সংখ্যা 190। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যাতে পুনৰ বিশ্বযুদ্ধ নহয়, বিশ্বত শান্তি প্ৰতিষ্ঠা হয়, সেই উদ্দেশ্যে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। এতিয়া আমি জানিব লাগিব যে ৰাষ্ট্ৰসংঘৰ মুখ্য অংগসমূহ কি কি? ৰাষ্ট্ৰসংঘৰ মুখ্য অংগ 6টা আছে। এতিয়া প্ৰথমটো হৈছে সাধাৰণ সভা, 2 নম্বৰটো হৈছে নিৰাপত্তা পৰিষদ, 3 নম্বৰটো অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, 4 নম্বৰটো আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়, 5 নম্বৰ সচিবালয়, আৰু 6 নম্বৰটো হৈছে ট্ৰাষ্টিভ কাউন্সিল। এতিয়া আমি নিৰাপত্তা পৰিষদৰ বিষয়ে আমি অলপ আলোচনা কৰিব বিচাৰিছোঁ। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ শক্তিশালী অংগটো হৈছে নিৰাপত্তা পৰিষদ। ইয়াৰ মুঠ সদস্যৰ সংখ্যা 15 জন আছে। আৰু এই নিৰাপত্তা পৰিষদৰ 2টা ভাগত ভাগ কৰিব পাৰি, এটা স্থায়ী সদস্য আৰু এটা হৈছে অস্থায়ী সদস্য। আৰু স্থায়ী সদস্য 5খন আছে, অস্থায়ী সদস্য 10খন আছে। আৰু স্থায়ী সদস্যৰ ভিতৰত 5খনৰ ভিতৰত আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইন। আৰু এই 5খন দেশৰ বিশেষ অধিকাৰ আছে, আৰু সেই বিশেষ অধিকাৰটো হৈছে ভেটি পাৱাৰ। যদি এই 5খন দেশৰ যিকোনো এখন কোনো প্ৰস্তাৱৰ বিপক্ষে ভোট দিয়ে, তেন্তে সেই প্ৰস্তাৱত গৃহীত নহয়। 2 নম্বৰটো হৈছে ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। এই অংগটো বিশেষকৈ অৰ্থনীতি, শিক্ষা, স্বাস্থ্য, বিজ্ঞান, সংস্কৃতি আৰু সমাজ কল্যাণ আদি বিষয়ৰ কাম কৰে। তাৰ নেক্সটটো হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, মানে আন্তৰ্জাতিক ন্যায়ালয়। আৰু এই ন্যায়ালয়খন অৱস্থিত হেগ চহৰৰ নেদাৰলেণ্ডত আছে। এই আদালতসমূহ দেশসমূহৰ মাজত আইনী বিবাদবিলাক কি কৰে? সমাধান কৰে। নেক্সট হৈছে ছেক্ৰেটেৰিয়েট।
মানে সচিবালয়। আৰু সচিবালয়ে ৰাষ্ট্ৰসংঘৰ দৈনন্দিন কাম কাজবিলাক পৰিচালনা কৰে আৰু ইয়াৰ নেতৃত্ব দিয়ে যিজন ছেক্ৰেটাৰী জেনেৰেল থাকে সেইজনে কৰে। ইয়াৰ উপৰিও আমি সাধাৰণ সভাৰ আটাইতকৈ ডাঙৰ অংগ আৰু প্ৰত্যেকখন ৰাষ্ট্ৰৰে ইয়াতে 5জনকৈ প্ৰতিনিধি থাকে আৰু এই অংগটো একোখন দেশে এটাকৈ ভোট দিব পাৰে। ইয়াৰ উপৰিও আমি বিশেষ সংস্থাসমূহ আমি এনেকৈ ক'ব পাৰোঁ। বিশেষ সংস্থাসমূহ ইউনেস্কো, ইউনিচেফ, FAO খাদ্য আৰু কৃষি উন্নয়নৰ কাৰণে, ILO শ্ৰমিক অধিকাৰ সুৰক্ষাৰ বাবে, IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ কাৰণে, আন্তঃৰাষ্ট্ৰীয় আৰ্থিক স্থিৰতা বজাই ৰখাৰ কাৰণে, ৱৰ্ল্ড বেংক উন্নয়নমূলক ঋণ প্ৰদান কৰা, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বিশ্ব বাণিজ্য নিয়ন্ত্ৰণ। ইয়াৰ উপৰি কিছুমান আঞ্চলিক সংগঠনো আমি দেখা পোৱা যাওঁ। চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজন এণ্ড কাউন্সিল কৰ্পৰেশ্যন প্ৰতিষ্ঠা হৈছে 1985 চনত আমি কাঠমাণ্ডু নেপালত। আৰু এই সদস্য ৰাষ্ট্ৰ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তান। আছিয়ানৰ কথা আমি ক'ব পাৰোঁ। 1967 চনত আছিয়ানৰ গঠন কৰা হৈছিল। ই দক্ষিণ পূব এছিয়াৰ অৰ্থনৈতিক আৰু আঞ্চলিক সহযোগিতা বৃদ্ধি কৰে। এইবিলাক হৈছে আঞ্চলিক সংগঠন। ভাৰত আৰু ৰাষ্ট্ৰসংঘ, আমি জানো যে ভাৰত হৈছে ৰাষ্ট্ৰসংঘৰ এটি প্ৰতিষ্ঠাপক সদস্য আৰু ই ভাৰতে বিশ্ব ৰক্ষাৰ বহু অভিযানত অংশগ্ৰহণ কৰিছে। ভাৰতে ছিকিউৰিটি কাউন্সিলৰ স্থায়ী সদস্য পদ লাভৰ বাবে দাবী বহু বছৰৰ পৰা কৰি আহিছে। এতিয়া আমি এইকেইটা আমি বিশেষকৈ মনত ৰাখিব লাগে যে আমাৰ UN প্ৰতিষ্ঠাৰ কোন চনত হৈছিল? 1945 চনৰ 24 অক্টোবৰ। হেডকোৱাৰ্টাৰ নিউয়ৰ্ক। সদস্য ৰাষ্ট্ৰ 193। ছিকিউৰিটি কাউন্সিলত কিমানজন সদস্য আছে? 15জন সদস্য। পাৰ্মানেণ্ট মেম্বাৰ